শিক্ষকতাৰ দৰে এক মহান বৃত্তিত জড়িত হোৱাৰ মাজতো পশুপালনৰ দৰে এটা দুৰূহ কাৰ্যক নিজকে নিয়োগ কৰি এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে চিপাঝাৰৰ এগৰাকী শিক্ষয়িত্ৰীয়ে। মই এখন ফাৰ্মত আছোঁ, এটা গোহালিত আছোঁ, যিটো গোহালিত আছে 52টাকৈ উন্নত প্ৰজাতিৰ গৰু। মোৰ সহযোগীৰ সৈতে দেখুৱাইছোঁ এগৰাকী শিক্ষয়িত্ৰীয়ে এই গৰুৰ গোহালিটোত নিজকে ব্যস্ত ৰাখে। শিক্ষকতাৰ সময়খিনিৰ বাহিৰে তেওঁ ৰাতিপুৱাতে বিদ্যালয়লৈ ওলাই যায়, তাৰ পৰা আহি তেওঁ এই গোহালি নিজকে ব্যস্ত হৈ থাকে গৰুখিনিৰ লগত, আৰু এই গৰুখিনিৰ জৰিয়তে তেওঁ এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ লগতে আৰু কেইবাগৰাকীও লোকৰ পৰিয়াললৈ তেওঁ ভাত দিবলৈ সক্ষম হৈছে। অকল গৰুৱেই নহয়, তেওঁ 7টাকৈ মহ ইয়াতে পোহপালন দি আছে, আৰু সেই 7টা মহৰো তেওঁলোকে গাখীৰ উৎপাদন কৰে, গাখীৰ বিক্ৰী কৰে, গৰু গাখীৰ বিক্ৰী কৰে। ইয়াৰ মাজতে কেইবাটাও তেওঁ উন্নত প্ৰজাতিৰ ছাগলীও পালন কৰি আছে। বাইদেউ অলপ আগবাঢ়ি আহিব, যিহেতু এগৰাকী আপুনি শিক্ষয়িত্ৰী, আৰু শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হোৱাৰ পিছতো আপুনি নিজকে এনেদৰে ব্যস্ত ৰাখিছে পশুপালনৰ সৈতে। প্ৰথমে আপোনাৰ নামটো ক'ব। হয়, নমস্কাৰ, মোৰ নাম হিমজ্যোতি চৌধুৰী। মই এগৰাকী পেছাত শিক্ষয়িত্ৰী হয়। মই কেতিয়া কেনেদৰে আপুনি আৰম্ভ কৰিলে ফাৰ্মখন? ফাৰ্মখন ঘৰত আগতে 2টা গৰু আছিল আমাৰ, তাৰপিছত লোকেল মানে এনেকুৱা গৰু আছিল আৰু তেতিয়া বৰ্ণশংকৰ বুলি কয়। তাৰে পিছত আৰু 2জনী তেনেকুৱা আনিলোঁ, আনি তেনেকুৱা আৰম্ভ কৰি আজি এয়া হৈছে। আজি কিমানটা গৰু হ'ল? ইয়াতে এতিয়া 50টাৰ ওপৰত গৰু আছে। 50টাৰ ওপৰত আছে। এতিয়া মানুহ কিমান ৰাখিছে আপুনি? মানুহ এনে হাজিৰাও থাকে বাৰু, কিন্তু এনে 4জন আমাৰ থাকে, মানে 4জন থাকে। আৰু কিন্তু আপোনাৰ মহো কেইবাটাও দেখিছোঁ। হয়, মহ আছে আমাৰ 7টা মহ আছে। কি প্ৰজাতি, কি মহ সেইকেইটা? কিবা নামটো উন্নত প্ৰজাতি। উন্নত প্ৰজাতিৰ। গাখীৰ উৎপাদন হৈ আছে মহৰ পৰা গাখীৰ উৎপাদন হৈ আছে, কিন্তু এতিয়া নতুন মহ এইকেইটা। আগতে মানে আমাৰ বিক্ৰী হৈছে 2টা, সেইকাৰণে এইকেইটা গাখীৰ হোৱা নাই, হ'বহে এতিয়া। আৰু গৰুৰ পৰা গাখীৰ কিমান? গাখীৰ গৰুৰ পৰা 100ৰ ওপৰ হয়। আমাৰ পুৰবীত দিয়া হয় আৰু লখিমী হোটেলত দিয়া হয়। পুৰবীতো দিয়া হয় গাখীৰ? হয়, কিমান লিটাৰ গাড়ী বৰ্তমান আজিৰ দিনত? বৰ্তমান আজিৰ দিনত 140 মান হৈছে। সেইকাৰণে অকণ মানে মোৰ হাজবেণ্ডে যথেষ্ট সহায় কৰে। তাৰ লগত মানুহখিনিক মানে বুজাই দিয়া হৈছে, মানে কেনেকৈ কি কৰিব লাগে, এনেকৈ চলি আছে। আৰু ময়ো যিখিনি সময় পাওঁ সেইখিনি সময় মানে মই ND24 দৰ্শকসকলক দেখুৱাইছোঁ এইখন প্ৰায় 52টা গৰু, 50টাৰ ওপৰত গৰু আছে বুলি কৈছে, 52টা আছে। আৰু এই 52টা গৰুকে লৈ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰথম অৱস্থাত যেনেধৰণে 2টা গৰুৰে এই ফাৰ্মখন আৰম্ভ কৰিছিল, আৰু এতিয়া ইমান কেইটা গৰু ইয়াতে তেওঁলোক কৰিবলৈ সক্ষম হৈছে, পোহপাল দিবলৈ সক্ষম হৈছে, আৰু গাখীৰ উৎপাদন কৰে। লগতে মহো আছে, 7টাকৈ মহ, ছাগলীও আছে। আৰু ইয়াত উপস্থিত আছে বিশেষকৈ এই পশুধনসমূহ চোৱা চিতাৰ দায়িত্বত যিগৰাকী আছে, এগৰাকী চিকিৎসা কৰ্মী আছে পশুপালন বিভাগৰ। আপুনি? মই চিপাঝাৰ ষ্টেট ভেটেনাৰীত কাম কৰোঁ। আজি 12 বছৰমান হ'ল এই ফাৰ্মখনৰ লগত মই জড়িত। আৰু 3-4টামান গৰুৰে আৰম্ভ কৰিছিল ফাৰ্ষ্টতে। এতিয়া আৰু তাত 52টা গৰু আছে, বৰ্ণশংকৰ। আৰু ইয়াৰে যিখিনি কৃত্ৰিম প্ৰজনন হওক বা ডিৱৰ্মিং হওক, তাৰপিছত ভেকচিনেশ্যন, আটাইখিনি আমি ডিপাৰ্টমেণ্টেলে মানে এফৰ্ড কৰোঁ। আৰু যিখিনি নেকি লাগে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত লাগে আমাৰ ষ্টাফৰ মানুহ আহে, ময়ো আহোঁ বিশেষকৈ। আৰু যিকোনো ট্ৰিটমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কোনো সমস্যাত পৰিব লগা আজিলৈকে হোৱা নাই। আৰু যিখিনি আছে আমাৰ ষ্টাফখিনি গোটেইখিনি আমি ছাপোৰ্ট কৰোঁ। আৰু আমি ধুনীয়াকৈ এতিয়ালৈকে চলাই আছোঁ। তেওঁলোক যেনেকৈ আদৰ্শ যি হিচাপে ইনষ্ট্ৰাকশ্যন দিয়া যায়, তেওঁলোকে ঠিক তেনেকৈ বস্তুখিনি মানে মেনেজমেণ্ট দিয়ে। বৰ্ণশংকৰ এইবিলাক মানে হয়, F1, F2, F3 এনেকুৱা আছে। গতিকে পিয়ৰ বিট নহয় আচলতে, বৰ্ণশংকৰ মানে ক্ৰছবিডৰ পৰা ইয়াত উন্নত জাতৰ হেৰি হৈছে। ভালেই আৰু এইখিনি প্ৰডাকশ্যনো ভাল আশা কৰিব পাৰি। এতিয়া 10 লিটাৰ আছে, আৰু যিবিলাক আমাৰ ইঞ্জেকশ্যনৰ পোৱালি আছে, সেইবিলাক ইঞ্জেকশ্যন পোৱালি ঠিকে আছে, আৰু মেনেজমেণ্ট ভালে দিয়ে। আৰু এই মেনেজমেণ্টত থাকিলে এইবিলাক গৰুৰ মানে 15ৰ পৰা 20লৈকে আশা কৰা যায় প্ৰডাকশ্যনটো। কি ক'ব এতিয়া এগৰাকী শিক্ষয়িত্ৰী, তেওঁ নিজে আৰম্ভ কৰিছিল এই গৰুৰ যিখন ফাৰ্ম আছে, নিজে আৰম্ভ কৰিছিল 2টা গৰুৰে, আৰু শিক্ষকতাৰ মাজেৰেও
তেওঁ এতিয়াও এই ফাৰ্মখনৰ দায়িত্ব এৰি দিয়া নাই। আচলতে এইটো আদৰ্শ এটা মানে যিখিনি নেকি নতুন প্ৰজন্ম আছে তাৰ সেইবিলাকৰ কাৰণে এটা আদৰ্শ শিক্ষকতা কাম কৰি এইবিলাক কৰাৰ উদ্দেশ্য হৈছে মানে সংস্থাপন দিয়া মানুহৰ সংস্থাপনৰ ওপৰত গুৰুত্ব দিয়া। যিবিলাক মানুহ আছে ইয়াতে কৰে 6জনমান মানুহে লাগি আছে, এইখিনি মানুহৰ পোহপাল আচলতে ঘৰৰ পৰা ইয়াত যিখিনি দৰমহা পায় তাৰ পৰাই চলে তেওঁলোকৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।